দুদিনমান আগতে আমাৰ কমপ্লেইন আহিছিলে এটা চিএইচএলত কমপ্লেইনটো পাই পেলাই আমি যোৱাকালি আমি তাত উপস্থিত হওঁ খিলাগুৰিত জেগাটোত উপস্থিত হৈ আমি তাতে যিহাল পিতৃ মাতৃয়ে জন্ম দিছিলে আমি তেওঁলোকক লগ নাপালোঁ আৰু তেওঁলোকৰ মাকক আমি লগ পালোঁ আৰু তেওঁলোকৰ এগৰাকী 16 বছৰীয়া ছোৱালী এগৰাকী আছিল তেওঁলোকক লগ পালোঁ আৰু লগ পাই সুধিলোঁ কথাটো কিমান দূৰ সত্য সোধোতে আমাক ক'লে যে নাই মানে মাকগৰাকীয়ে ক'লে যে শিশুটি গৰ্ভতে মৃত্যু হৈছে আৰু তেওঁৰ মানে সকাম যিখিনি মৃত্যুৰ পিছত যিখিনি কাম থাকে সেইখিনি কৰা বুলিও জনালে কিন্তু আমি তেতিয়া বিচাৰিলোঁ যে যদি হস্পিটেলত মৃত্যু হৈছে তো কিবাটো এটা এভিডেন্স থাকিব সেইটো আমি বিচাৰিলোঁ তো তেওঁলোকে দিব পৰা নাই আৰু তেওঁলোকে একো গম নোপোৱা বুলিও ক'লে তো সেইকাৰণে আমি যিখন হস্পিটেলত জন্ম হৈছে আমি সেই হস্পিটেলখনত যাওঁ যাই পেলাই আমি দেখোঁ যে গোটেই ল'ৰা মানে এটি শিশু মানে কন্যা সন্তান আৰু এটি ল'ৰা মানে জন্ম হৈছিলে আৰু তেওঁৰ 2 কেজিৰ ওপৰত আছিলে আৰু তেওঁলোকে জনাইছে যে হস্পিটেল মানে হেৰিয়ে জনাইছে যে আমাক তেওঁলোকৰ সুস্থ শৰীৰে তেওঁলোকক ৰিলিজ কৰি দিয়া হৈছে আৰু ৰিলিজ কৰাৰ পিছত সিহঁতে গম নাপায় আৰু ক'ত গ'ল কি হ'ল আৰু কমপ্লেইন অহা মতে এই বাচ্চা দুটা ঘৰলৈকে গৈ পোৱা নাই এতিয়ালৈকে তো আমি সেই হিচাপত সন্দেহৰ আধাৰত আমি যিখিনি হস্পিটেলৰ পৰা ডাটা কালেকশ্যন কৰিছোঁ সেই কালেকশ্যনৰ আধাৰত আমি এটা SP ছাৰলৈকে আমি একশ্যন লোৱাৰ কাৰণে বা এনকুৱাৰী এটা কৰাৰ কাৰণে আমি SP ছাৰলৈকে এটা লেটাৰ লিখিছোঁ তেওঁলোকক আমি যোৱাকালিয়ে মাতা হৈছিল যে ইমিডিয়েট আমাৰ অফিচলৈকে মানে অহাৰ কাৰণে তো এতিয়া আহি আছে বুলি শুনিছোঁ কিন্তু এতিয়ালৈকে আহি পোৱা নাই যদি আমি গম পাওঁ যে কাক দিছে সঁচাকৈ বিক্ৰী কৰিছে যদি বিক্ৰী কৰিছে কোনে কিনিছে সেইবিলাক যদি আমি গম পাওঁ তেতিয়া আমাৰ ফালৰ পৰা এখন সেই ব্যক্তি হেৰিৰ ওপৰত আমাৰ এটা FIR হ'ব